প্ৰণৱ চৰকাৰ হাই 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 প্ৰণৱ চৰকাৰৰ দালালি নচলিব 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 প্ৰণৱ চৰকাৰৰ দালালি নচলিব 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 কেনেকা ভূমাফিয়াৰ উচিত শিক্ষা দিব লাগে সরকার তেও এজন আমার স্কুলের কেরানি তেখেতক আমি ভালকৈ জানো এই অঞ্চলের ভাল এজন কেরানি বলে আমি গম পাওঁ কিন্তু তেও যে ইমান ডাঙৰ ভূমি মাফিয়া মই গম নাপাওঁ আৰু পোন প্ৰথমবাৰে মই পাইছোঁ আগতেও পাইছোঁ আজিৰ পৰা কমসে কম 4 বছৰ আগতে মই মাটি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব গৈছিলোঁ তেখেতে কৈছে 30,000 টকা লাগে এবিঘা মাটি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে 30,000 টকা লাগে তেখেতে মই কৈছোঁ নাই এটা মোৰ নিজৰ ফ্যামিলি হয় মোৰ নিজৰ ফ্যামিলি হয় মই ৰেজিষ্ট্ৰেশ্যনটো মই নিজে কৰাম কাক দি কৰা বলে কামপুৰ সাৰ্কলত মোক কয় এবাৰ কাক দি কৰা কৰিব তই খালি এবাৰ ক আৰে মই কাক দি কৰো তাক কিয় ক'ব লাগে আৰু এটো দলিল চাপ 2023 কাট অফ ডেট চৰকাৰে এটো উঠাই দিছে যেহেতু চৰকাৰে এটোৰ পৰা ট্যাক্স নাপায় আৰু এতিয়া ই ষ্টামৰ জৰিয়তে গুটে অঞ্চলত মানে মাটি কিনা বেচা কৰিব লাগিব আৰু এই মাটি দলিল দেখাই পেলাই ঘৰত বহাই মাটি ৰেজিষ্টাৰ কেনেকা কৰে মণ্ডল অফিসত মণ্ডল কাৰণ কৰি বিলাক এনে বহি আছে নি তেও কি মণ্ডল নেকি এই অঞ্চলৰ তেও তো মণ্ডল নহয় যদি তেও প্ৰকৃততে মণ্ডল হল হয় মণ্ডলৰ ওচৰত আমি কাম কৰিব যাম তেও তো মণ্ডল নহয় তেও মণ্ডলৰ হৈ পেলাই তেনেকা কেনেকা কাম কৰিব পাৰে আৰু এই মাটিৰ দালাল বিলাকক আমি যদি সমাজত জাগা দিও এই আমাৰ সচেতন নাগৰিক বিলাক আছে যে অঞ্চলত কি তেও গম নাপায় নেকি আৰু দুখীয়া মানুহ বিলাকে মাটিৰ বিষয়ে একো নাজানে আৰু তেওঁলোকৰ পৰা মিছা কৈ পেলাই পইচা নি পেলাই ৰেজিষ্টাৰ কৰাই এইটো মাটি 65,000 লাগে নেকি মাটি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আৰু ইয়াৰ পৰা মই ধিক্কাৰ দিছো যে অঞ্চলত তেনেকা মানুহ থাকিব নালাগে এটোৱে কৈছো ৰাজ্য আৰু আপোনালোকে আহাৰ বাবে বহুত বহুত ধন্যবাদ আজি চৰকাৰে যোনটো মানে দালালৰ প্ৰতি দুৰ্নীতিৰ প্ৰতি যোনটো মানে আপ্ৰাণ চেষ্টা কৰি আছে এটো দমাবৰ কাৰণে এটো নষ্ট কৰাৰ কাৰণে তাতে আমি সকলো ৰাইজে মিলি সহযোগিতা কৰিব লাগিব আমি সবে মিলি সহযোগিতা কৰিব লাগিব যাতে এটো তাতে নিৰ্মূল হয় একবাৰে নাশ হয় তাতে কি হল আজি বহু দিনৰ পৰা আমাৰ ৰাজগাঁওটো অঞ্চলটো একেবাৰে ধ্বংস হৈ গৈছে আপোনাৰ কথা কি আছে আপোনাৰ প্ৰবলেমটো কক মোৰ প্ৰবলেমটো হৈছে আজি বিগত 5 মাহ ধৰি মই এটা মাটি লৈছিলোঁ তে মাটিৰ বিক্ৰেতাজনৰ নাম হৈছে কৃষ্ণ বেহেৰা অকন বেহেৰা আৰু জগত বেহেৰা তেওঁৰ পিতা মৃত অৰক্ষিত বেহেৰা তেওঁৰ পৰা মাটি লৈছিলোঁ আৰু মাটি লোৱাৰ পিছততো আমাৰ কথা বাৰ্তা হৈছে এইটো কিমানত যি হয় আৰু মাটিটো যেতিয়া মই মাটিটো মোৰ নামতো নাহে সেই মাটিটো মই নামত আনিব লাগিব মোৰ নামত তেতিয়া আমাৰ ইয়াত অঞ্চলৰে এজন কাম কৰা মানুহ তেওঁ পুৰা দায়িত্বটো তেওঁই মানে ইয়াত সব কাম কৰে মাটি বাৰীৰ তেওঁক আমি খবৰ কৰিলোঁ তেওঁ আহিলে আহি পেলাই কৈছে কিমানত বন্দোবস্ত হৈছে মাটিৰ যিমান দাম আছিলে এই দাম বন্দোবস্ত হৈছিলে ইমান টকাত 45,000 প্ৰথমত মোক কৈছে যে পাৰমিশন সব ওলাই যাব এনেকৈ কেইদিন পিছত আকৌ তেওঁ কৈছে এতিয়াতো সিস্টেম আপডেট হৈছে মানুহৰ নামটো কি আছিল প্ৰণৱ চৰকাৰ তেওঁৰ আৰু এটা নাম হৈছে মদন চৰকাৰ মদন বুলি সবে জানে তেওঁক 45,000 বন্দোবস্ত হৈছে কেইদিন পিছত তেওঁ কৈছে যে এতিয়াতো আপডেট হৈছে 45,000 নহব 65,000 মই কৈছো ঠিক আছে হ'ব এতিয়া মই পইচা দি দিলোঁ ধান খালোঁ মুৰ্গী জাম কত দিবই লাগিব তেওঁক তেতিয়া তেওঁ মোক পিছত ক'লে ঠিক আছে হ'ব মই সব কাম কৰি দিম পাৰমিশন 65,000 তেতিয়া মই তেওঁক 27,000 অনলাইন দিছিলোঁ আৰু কেছ 3,000 টকা দিছোঁ টোটেল 30,000 দিছোঁ আৰু 30,000 দিয়াৰ পিছত তেওঁ আজি কৰিম কালি কৰিম পৰহি কৰিম এনেকৈ কৰোঁতে ঢেৰ দিন কটাই দিলে বিক্ৰেতাজনে মোক প্ৰেছাৰ দি আছে আৰু এই প্ৰেছাৰত ময়ো তেখেতক প্ৰেছাৰ দি আছোঁ আৰু প্ৰেছাৰ দিওঁতে তেওঁ মোক মানে গালি চালি পাৰে অশ্লীল ভাষাৰে গালি দিয়ে তুমি বুজি নোপোৱা কিয় এইটো ঢেৰ ধৰণে নানান ধৰণৰ অশ্লীল গালি গালাজ দিয়ে
তো প্ৰেছাৰ দিওঁতে দিওঁতে এদিন কি হৈছে 5 মাহ পিছত এই বিগত এই কেইদিন আগত তেওঁ মোক এটা দলিল দিছে 30 নৱেম্বৰত 30 তেতিয়া তেওঁ মোক দলিল এটা দিছে তেওঁ দলিলটোৰ এইটো দলিল যোনটো আছে এইটো অলৰেডি মানে কি হ'ল ভুৱা দলিল আৰু দলিলটো দিতে মই এইটো গম নাপাওঁ এইটো দলিলৰ বিষয়ে মই দলিলটো আনিলোঁ কৈছে এটা ছিগনেচাৰ কৰি দিবা আৰু মই যেতিয়া বিক্ৰেতাজনৰ লগত গৈছোঁ যে ছিগনেচাৰ কৰিবৰ কাৰণে বিক্ৰেতাজনে দেখিলে তেওঁতো অজানা ব্যক্তি নহয় আৰু দাদাজনে দেখি পেলাই কৈছে এইটো যে দলিল তই দি আছ এইটো দলিলটো অলৰেডি বন্ধ কৰিছে চৰকাৰে শুনিছোঁ তাৰ আগলৈকেতো মই গমেই নাপাওঁ একচুৱেলি গম তাতো পালেতো মই কেতিয়াও নকৰিলোঁ হয় তো দাদাজনে কোৱাৰ মানে হৈছে যে এইটো দলিলটো অলৰেডি বন্ধ কৰিছে তেতিয়া কোৱাৰ লগে মোৰ মাথাটো অলৰেডি গৰম হৈ গ'ল কিয় ইমান টকা দিছোঁ ইয়াৰ টাইম লছ হৈছে চব কিছু হৈছে হোৱাৰ পিছত এতিয়া যদি কয় মানে দলিলটো কাম নহয় ডুপ্লিকেট তেওঁ মই জেলত যাম নেকি এইবিলাক কৰি পেলাই তাৰপিছত মই লগে লগে তেখেতক ফোন কৰিলোঁ কি হ'ল দাদা এইটো দলিলটো কি এইটোতো ডুপ্লিকেট দলিল আহিছে কোনে কৈছে ডুপ্লিকেট দলিল তুমি চাৰ্কুলত সোধা তাত সোধা মই কৈছোঁ মোৰ এডভকেট আছে মই তেওঁক সুধিলোঁ আৰু 5 জনৰ লগত মই জেগাত মই গৈ পেলাই সুধিলোঁ কৈছে এইটো অলৰেডি বন্ধ কৰিছে চৰকাৰে মই চৰকাৰৰ বিৰুদ্ধে কেতিয়াও নাযাওঁ তেতিয়া তেখেত কৈছে তুমি কি জানা এইবিলাক তুমি সৰু পোৱালি তুমি মই তলে তলে সব কাম কৰি দিম তুমি চিন্তা কৰিব নালাগে মই তলে তলে সব কাম কৰি দিম আৰু বেছি বকাবকি কৰি নাথাকিবা বেছি বকাবে তোমাৰ কাম নহ'ব আৰু যদি মোৰ বিৰুদ্ধে একো কৰিব বিচাৰা তেনেহ'লে তোমাক মই এইটো বুজি ল'ম নহয় এনেকৈ মোক ভাবুকি দিছে প্ৰাণৰ ভাবুকি দিছে মানে মোক আৰু গালি চলিটো অশ্লীল ভাষাতে গালি দিছে তেতিয়া মই কি কৰিলোঁ আৰু কৰাটো মোৰ একো নাই তেওঁ যেতিয়া এনেকুৱা কথা ক'লে তেতিয়া মই আইনৰ কাষ চাপিলোঁ আৰু মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ কাক দিছে গোচৰটো কাক গোচৰত দিছে এইটো SP অফিচত দিছোঁ SP অফিচত দিছোঁ মই গোচৰটো আৰু DC অফিচত দিছোঁ দলিল দিছে এই দলিলটো অলৰেডি আজি বন্ধই কৰি দিছে এইটো দলিলটো চাওক এই দলিলটো অলৰেডি বহুত দিনৰ পৰা বন্ধ তেওঁ মোক কৈছে এইটো 21,000 দি কিনি আনিছে কিন্তু এইটোৰ ভেলুটো 5 টকাও নহয় এইটোৰ ভেলু 5 টকাও নহয় 21 দি এইটো কিনি আনিছে কৈছে আৰু পাৰ্মিশ্যন ঢেৰ টকা লাগিব কৈছে তাৰপিছত গ'ল এইটো কথা মই তেতিয়া কথাটোবিলাক ক'লোঁ যে দাদা আকৌ মই তেওঁক যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ কিয় নৰ্মেলি চব সমাধান হৈ যাওক তেওঁ নৰ্মেলি তেওঁ মোক আৰু ডাঙৰ কথা পাতিছিলে তেতিয়া মই ভাবিলোঁ তেওঁৰ লগত আৰু যোগাযোগ কৰি মোৰ লাভ নাই তেতিয়া মই আইন চাপিলোঁ আইনৰ কাষত গ'লোঁ এতিয়া মই ন্যায় বিচাৰিছোঁ আৰু সমূহ ৰাইজক যিটো প্ৰতাৰণা কৰি আছে সি ঠগ কৰি প্ৰবঞ্চনাৰে 1.5 টকা লুটিছে এতিয়া কোটি টকা বনাই দিছে আজি সমূহ ৰাইজ যিটো মানে ভুক্তভোগী হৈ আছে মই যিটো ভুক্তভোগী হৈছোঁ বাকী যাতে ৰাইজবিলাক ভুক্তভোগী হ'ব নালাগে এইটো ভৱিষ্যতত আৰু যদি ভুক্তভোগী চৰকাৰে উচিত এইটো তেওঁক মানে শাস্তি প্ৰদান কৰে আৰু